মই বিশ্বজিত বৰুৱা সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে জানে যে ADR পৰীক্ষাসমূহ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ খুব সোনকালে আৰম্ভ হ'ব আৰু এই পৰীক্ষাবিলাকত জেনেৰেল নলেজ অতি গুৰুত্বপূৰ্ণ। আটাইতকৈ বেছি কুৱেশ্যন জেনেৰেল নলেজৰ পৰা আহে। চ' আপোনালোকক জেনেৰেল নলেজৰ সহায় হ'ব পৰাকৈ আমি এটা ইউটিউব চেনেল খুলিছোঁ। চ' তাত আমি বিভিন্ন ধৰণৰ জেনেৰেল নলেজবিলাক ডিছকাছ কৰিম আৰু যদি ভিডিঅ'বিলাক চাই আপোনালোকৰ সহায় হৈছে বুলি ভাবে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি যাব। আমি জেনেৰেল নলেজৰ প্ৰথমতে লৈছোঁ 100টা জেনেৰেল নলেজ ইণ্ডিয়ান পলিটিৰ ওপৰত। আমি আজি ইয়াতে 20টা কুৱেশ্যন ডিছকাছ কৰিম, নেক্সট 20টা তেনেকৈ কৰি আমি 100টা কুৱেশ্যন শেষ কৰিম। নেক্সট আমি বেলেগ জেনেৰেল নলেজৰ ছেকশ্যনবিলাকলৈ যাম। চ' লেটছ বিগিন দ্য কুৱেশ্যন আনচাৰ ছেশ্যন। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ফাদাৰ হিচাপে কাক জনা যায়? অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বি ডক্টৰ বি আৰ আম্বেদকাৰ, অপশ্যন চি জৱাহৰলাল নেহৰু, অপশ্যন ডি KS আয়াৰ। কোনটো অপশ্যন শুদ্ধ? ইয়াতে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ডক্টৰ বি আৰ আম্বেদকাৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মিনিমাম ভোটিং এজ ইন ইণ্ডিয়া? মিনিমাম ভোটিং এজটো কিমান ভাৰতবৰ্ষত? অপশ্যন এ 16 ইয়াৰ্ছ, অপশ্যন বি 21 ইয়াৰ্ছ, অপশ্যন চি 18 ইয়াৰ্ছ, অপশ্যন ডি নান। ইয়াতে কিমান হয় আমি সকলোৱে জানো 18 ইয়াৰ্ছ। আগতে 21 আছিলে, ৰাজীৱ গান্ধীয়ে সংশোধন কৰি এইটো কৰি পেলালে 18 ইয়াৰ্ছ 21ৰ পৰা। How many members are there in Rajya Sabha? ৰাজ্যসভাত কিমানজন মেম্বাৰ থাকে? অপশ্যন এ 245, অপশ্যন বি 250, অপশ্যন চি 543, অপশ্যন ডি 332। কিমানজন মেম্বাৰ থাকিব পাৰে? অপশ্যন বি, অপশ্যন হৈছে বি 250 মেম্বাৰ। নাও নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মিনিমাম নাম্বাৰ অফ মেম্বাৰ্ছ ৰিকুৱাৰ্ড টু ফৰ্ম এ পলিটিকেল পাৰ্টি ইন ইণ্ডিয়া? এটা পলিটিকেল পাৰ্টি ফৰ্ম কৰিবলৈ কিমানজন মিনিমাম মেম্বাৰ দৰকাৰ হয়? অপশ্যন এ 150, অপশ্যন বি 125, অপশ্যন চি 100, অপশ্যন ডি নান। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 100 মেম্বাৰ্ছ। নাও নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মেক্সিমাম ষ্ট্ৰেংথ অফ লোকসভা? লোকসভাৰ সৰ্বোচ্চ ক্ষমতা কিমান, মানে হাইষ্ট কিমান মেম্বাৰ থাকিব পাৰে? অপশ্যন এ 550 মেম্বাৰ্ছ, অপশ্যন বি 650 মেম্বাৰ্ছ, অপশ্যন চি 545 মেম্বাৰ্ছ, অপশ্যন ডি 552 মেম্বাৰ্ছ। ইয়াতে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 552 মেম্বাৰ্ছ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মিনিমাম এজ টু বি এলিজিবল ফৰ বিকামিং এ মেম্বাৰ অৱ ৰাজ্যসভা? এজন ৰাজ্যসভাৰ সদস্য হ'বলৈ মিনিমাম এজ কিমান লাগে? 25 ইয়াৰ্ছ, 30 ইয়াৰ্ছ, 35 ইয়াৰ্ছ, 21 ইয়াৰ্ছ। শুদ্ধ অপশ্যনটো হ'ব 30 ইয়াৰ্ছ, অপশ্যন বি। নাও নেক্সট কুৱেশ্যন, হু ইজ দ্য কাৰেণ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া? বৰ্তমান উচ্চতম ন্যায়ালয় মুখ্য ন্যায়াধীশ কোন? অপশ্যন এ NV ৰামান্না, অপশ্যন বি DY চন্দ্ৰচূড়, অপশ্যন চি Y চন্দ্ৰচূড়, অপশ্যন ডি নান। কোনটো অপশ্যন শুদ্ধ? অপশ্যন বি DY চন্দ্ৰচূড়। নেক্সট কুৱেশ্যন, হু এডমিনিষ্টাৰ দ্য অথ অফ দ্য অফিচ টু দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? মানে ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়? অপশ্যন এ চিফ জাষ্টিছ অফ ইণ্ডিয়া, মুখ্য ন্যায়াধীশ, অপশ্যন বি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ৰাষ্ট্ৰপতি, অপশ্যন চি এনি জাজ অফ সুপ্ৰিম কোৰ্ট,
অপশ্যন ডি কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চিফ জাষ্টিচ অফ ইণ্ডিয়া নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য আপাৰ হাউচ অফ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট কল ভাৰতৰ সংসদৰ উচ্চ সদনক কি বুলি জনা যায় অপশ্যন এ লোকসভা অপশ্যন বি ৰাজ্যসভা অপশ্যন চি বিধানসভা অপশ্যন ডি নান এটা শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰাজ্যসভা হৈছে উচ্চ সদন নেক্সট কুৱেশ্যন হু ইজ দ্য ইএক্স অফিচিয়েল চেয়াৰমেন অফ ৰাজ্যসভা ৰাজ্যসভাৰ ইএক্স অফিচিয়েল চেয়াৰমেন কোন মানে ৰাজ্যসভাৰ অধ্যক্ষ কোন হয় অপশ্যন এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অপশ্যন বি ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অপশ্যন চি লিডাৰ অফ ৰুলিং পাৰ্টি অপশ্যন ডি নান শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া নাও কুৱেশ্যন নম্বৰ 15 What is the duration of the president rule in a state when there is a breakdown of constitutional machinery যেতিয়া কোনোবা এখন ৰাজ্যত সাংবিধানিক অচল অৱস্থা আহি পৰে তাত তেতিয়া ৰাষ্ট্ৰপতি শাসন কিমান দিনলৈ থাকিব পাৰে অপশ্যন এ 3 months অপশ্যন বি 12 months অপশ্যন চি 6 months অপশ্যন ডি 3 years শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 6 months Which is the highest civilian award in India? ভাৰতবৰ্ষত highest civilian awardটো কোনটো? Option A ভাৰত ৰত্ন Option B পদ্মশ্ৰী Option D পদ্ম বিভূষণ Option D নান কোনটো হয়? Option A ভাৰত ৰত্ন হৈছে highest civilian award. Next question. Who is known as the first Prime Minister of India? ফিমেলৰ কথা কৈছে ইয়াতে প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন হয় ভাৰতবৰ্ষত অপশ্যন এ ইন্দিৰা গান্ধী অপশ্যন বি প্ৰতিভা পাটিল অপশ্যন চি সৰোজিনী নাইডু অপশ্যন ডি বিজয়লক্ষ্মী পণ্ডিত এটা অপশ্যনটো হ'ব ইন্দিৰা গান্ধী হৈছে প্ৰথম উইমেন প্ৰাইম মিনিষ্টাৰ ভাৰতবৰ্ষৰ অপশ্যন 8 Which state in India has a bicameral legislature? মানে দ্বিসদনযুক্ত বিধানমণ্ডল কোনখন ৰাজ্যত আছে তলৰ অপশ্যন এ আসাম অপশ্যন বি হাৰিয়ানা অপশ্যন চি কৰ্ণাটকা অপশ্যন ডি অৰুণাচল প্ৰদেশ এটা শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কৰ্ণাটকা সিম্পল Who has the power to create or abolish states in India ভাৰতবৰ্ষত ৰাজ্য সৃষ্টি বা কৰ্তন কৰাৰ ক্ষমতা কাৰ আছে অপশ্যন এ প্ৰেচিডেণ্ট অপশ্যন বি সুপ্ৰিম কোৰ্ট অপশ্যন চি পাৰ্লিয়ামেণ্ট অপশ্যন ডি নান প্ৰেচিডেণ্টৰ আছে সুপ্ৰিম কোৰ্ট আছে নে পাৰ্লিয়ামেণ্টৰ আছে অপশ্যন চি পাৰ্লিয়ামেণ্টৰ আছে পাৰ্লিয়ামেণ্টে কোনো এখন ৰাজ্য সৃষ্টিও কৰিব পাৰে কৰ্তন কৰিব পাৰে তো আজিলৈ ধন্যবাদ যদি কুৱেশ্যন আনসাৰবিলাক ভাল লাগিলে ইউটিউব চেনেল সাবস্ক্ৰাইব কৰি ল'ব আৰু অধিক কুৱেশ্যন আনসাৰ্ছ পাই থাকিব কাৰণে আমাৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি থ'ব থেংক ইউ